এই ভাল কল কো বেয়া কল মা বল দুটা বলো মা বল দুটা তাক দেখাছা ও ই মুরুটা ভালে পেজ মনি ও শেষ ও আগে খালা নাকি কই তুমি গাছ কাই থুছো হয় না ও কি এইটো কথা চলিছে ভাগ জোৱাই ভগ বুলি মানটো হ'ব বুলি কানে কাটিলে নহব নহয় তোমাৰ এতিয়া 28 29 হৈছে মোৰ তোমালোকৰ কাটিও নহলগে চোন দেখিছেই নহয় আৰু কিমান কষ্ট কৰিবলগীয়া হৈছে পৰিয়াল পোপাল দিবলৈ কালি ৰাতিপুৱা মই সেই গোহালিৰ পৰা গৰু ছাগলীকেইটা উলিয়াই বান্ধিছিলোঁ আৰু আজিও সেই মোক একেই আদেশ দিছে যে গোহালিত থকা সেই গৰু ছাগলীকেইটা খুলি সেই বাৰীফালে বান্ধগে লৈ যাওঁ আৰু নমস্কাৰ দেই মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ দিনটোত মই যি কৰিম যি খাম যলৈ যাম এইখিনি আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাব চেষ্টা কৰিম আপোনালোকৰ সেই অকণমান সঁহাৰি মোক লাগে এই বাগানখন চাইছোঁ মই ঘৰৰ বাগান পাত ছিঙিব হৈ আছে তাকে মই চিন্তা কৰিছোঁ আজি এই ঘৰৰ বাগানতে পাত ছিঙো নে সেই আনৰ বাগানত পাত ছিঙোগে একদম সেইটোকে চিন্তা কৰি আছোঁ খুব মতে ধুনীয়াকৈ হৈ গ'ল বাৰু বাকী আজি শুকুবা আকৌ সোমবাৰ মানে আকৌ আমাৰ এই ঘৰৰ এইডোখৰ ছিঙিব লাগিব এই ডি এছ কোটাডোখৰ বাকী পৰিৱেশটো এনেকুৱা এইখিনিৰ পৰা এনেকৈ কৰি এল পি কাটি থৈছোঁ বাকী কলগছৰ শুকান পাতবিলাক কলডিলবিলাক কিবা কিবি এইবোৰ চাফ চিকুণ কৰিবলৈ আছে এইখিনি কৰিম বাৰু আৰু বন মৰা দৰৱ মাৰি থৈছোঁ এইবোৰ বন মৰিছে আৰু এইখিনিৰ পৰা এনেকৈ এডোখৰ এই আগলৈকে আছে পাত কলম তাকে এইখিনি ছিঙিব লাগে একদম লেখত হৈ আছে মানে ধুনীয়া হৈ আছে আৰু বেছি যদি দীঘল হৈ যায় নহয় পাতটো বেয়া হৈ যাব বাজি হৈ যাব আৰু বেয়া মানে দীঘল বেয়া হৈ যাব গতিকে এই পাতখিনি আজিয়ে ছিঙাওঁ নে আজিতো একো নাই শুকুবা কালিলৈ শনিবাৰ কাইলৈ ছিঙালেও একো নাই কিন্তু যদি এদিনত সিহঁতি কিমান ছিঙিব পাৰিব তাকে অনুমান এটা কৰিছোঁ এইবোৰ গোটেই পাত ছিঙিবলৈ হৈ আছে আমাৰ ঘৰৰ বাগানত তালৈকে কিমান কুইণ্টেল ওলাব কি কথা এইখিনিতো নকওঁ আপোনালোকক কিন্তু এইবোৰ গোটেইবোৰ পাত ছিঙিব হৈ আছে মই যাওঁ আমাৰ ঘৰৰ ওচৰতে আৰু এখন বাগান আছে সেই বাগানখনৰ পৰা মই আহোঁগৈ তাৰ পৰিৱেশ কেনেকুৱা সমস্যা কেনেকুৱা আমাৰ ঘৰত ইয়াত মানে কি তাত নিছিঙিলেও হ'ব নেকি দুদিনলৈ এই কথাখিনি মই নিজে গৈ চাই আহোঁগৈ যে তাত আৰু দুদিন ৰখিব পাৰিম নেকি নহ'লে সোমবাৰ মানে ছিঙিব পাৰিম নেকি কাৰণ কেলৈ আমাৰ ঘৰৰ যি অৱস্থা দেখিছোঁ নহয় একদম আমাৰ ঘৰত ছিঙিবই লাগিব গাড়ীখন এই ৰাস্তাতে থলোঁ আৰু এনেকৈ সোমাই যাওঁ ৰ'ব এইখিনিতে এই মানুহ ঘৰৰ বাগানখন মই লৈ থৈছোঁ ৰিজৰ্ট এতিয়া সেই ইয়াতো একেই হ'ব মই চাই গৈছিলোঁ 4-5 দিনমানৰ আগতে পাত ছিঙিব প্ৰায় হৈ আছিলে কিন্তু মই এইটো চাওঁ যে আৰু দুদিন ৰখিব পাৰিম নে নোৱাৰিম কাৰণ মোৰ ওচৰত মানুহ নাই মানুহ একেবাৰে কম বাজি হৈ গ'লেও বেয়া হ'ব নহয় অমিতা গছ ভাঙি হৈ পৰিলেচোন বাকী অৱস্থা এনেকুৱা এতিয়া কি হ'ব তাকে মই চিন্তা কৰিছোঁ সেয়াতো ছিঙিব হৈ গ'ল পূৰা এইবোৰ চব ছিঙিব হৈ আছে এতিয়া দুদিন ৰখিলেতো দিগদাৰ হৈ যাব নহয়
অৱস্থা চাওক এই একদম মানে লেখ হৈ আছে এইবোৰ মানে আৰু যদি ৰাখি দিওঁ নহয় দুদিন কিন্তু পাতৰ সেইটো গুণাগুণটো একদম বেয়া হৈ যাব সেই তালৈকে গোটেইবোৰ চব ছিঙিব হৈ আছে আৰু যি ঘৰ মানুহ মই বাগান ৰিজৰ্ট লৈ দিছোঁ এই মানুহ ঘৰ সেই বুঢ়ী এজনী দেহাটো ভাল নাই গোলাঘাট হস্পিটেলত আছিলেগৈ জোৱাই আহিছে প্ৰথমতে পাত ছিঙিবলৈ বাকী সেই নিংকৈ বোলা সেই মানুহজনী অহা নাই হা ক'ত যাব লাগে হয় নি ঘৰতে থৈ বুলি কৈছিলোঁ ক'ত থ'লে তাৰমানে বিৰাট নাই পোৱা নহয় ৰাতিপুৱা ভাত খাই মেলি আহিলোঁ বাগানলৈ একদম কাপোৰ কানি একেবাৰে পৰিৱৰ্তন কৰি আহিছোঁ মানে বেলেগ পাত ছিঙা কাপোৰ কানি পিন্ধি আহিছোঁ আজি বাগানত পাত ছিঙো আৰু কল নিবলৈ বেপাৰী এটাও আহিছে সেই ঘৰলৈ পঠিয়াইছোঁ কটাৰীখন আনিবলৈ 10 টকা কল বিক্ৰী কৰিছোঁ 1900 টকাত অকল 100 টকা পইচা দিছে বাকী কালিলৈ বাকীটো দিম বুলি কৈছে হ'ব একো নাই বাৰু কিন্তু মোৰ এটা কথা এইটো কাৰণে বেয়া লাগে কলটো নিয়াৰ পিছত মই যিমানকেইটা টকা পাবলগীয়া পইচাত মই পাওঁ ভালকৈ ক'লে মই বুজি পাওঁ যে পইচাটো এনেকুৱা হ'ল পাইছিলোঁ মই খৰচ কৰি পেলালোঁ তোক দুদিনৰ পিছত দিম এনেকৈ ক'লেও মই ভাল পাওঁ এই কথাটো মই এইটো কাৰণে কৈছোঁ সি মোৰ ভিডিঅ'টো চাব পাৰে মই যাক কৈছোঁ সি নিজে নিজে বুজি ল'ব বা মই কেতিয়াবা দেখুৱাওঁ ভিডিঅ'ত এই বেপাৰীটোৰ কথা বেপাৰীটো এনেকুৱাখন কৰিব লাগে ভাল লাগে 10-12 টকা কল আমাৰ ঘৰৰ পৰাই দি পঠিয়াওঁ এক মটৰচাইকেল কৰি একে ঘৰতে মেথা গম নোহোৱাকৈ বস্তুটো পায় আকৌ মোকে আকৌ পিছত পইচা বিচাৰি গ'লে ক'ব কি আজি পইচা নাই আমুকটোহে নাই তামুকটোহে নাই পইচা নিদিলে তোক কাইলৈ দিম পৰহিলৈ দিম চটুৱাই থাকিব কুকুৰৰ নিচিনাকৈ একদম মেথা গম হৈ থাকে তেতিয়া একদম যে এক ঘোচা দি দিম তেনেকুৱা নিচিনা লাগিব কি লাগে ঘাঁহ টকা কাটি লিব ঠিক আছে তই এটা মানুহ হ হ'ব দে 2000 কৰি দিবি যা কি তাৰমানে জাহাজী বেছি কাটিলে মালভোগ বেছি কাটিলি অঁ চেনি দিয়া মই ক'লা হিচাপে অন্তলৈ কৰিব নিদিওঁ মোক চবিল নাই কথা খেলি মেলি ভাল কল ক'ত বেয়া কল তই এইটো কল কি বেয়া বুলি কৈছ নেকি জাহাজী কল এইখিনি এটুকাও বেয়া নহয় কল ক'ত বেয়া কল এইবোৰ ধুনীয়া কল লাগিছে ন মন পচন্দ কল ভাল সেইটোকা ভাল চেনি টুকা কোন কি কাটিবি Oh. তো তাৰমানে জাহাজী টুকা বেছি কাটি দিলি ঠিক এইবোৰ নকৰিবি দেই তই প্ৰথম কৰিলি আৰু যি আৰু কল নহ'লে নিব নাপাবি দেই মই গ্ৰহণ কৰিলে আনকালে কৰিলোঁ আজিয়ে সেইটো কাৰণে তোক আজি ৱাৰ্ণিংটো দিছোঁ আজিয়ে যি কৰিলি আৰু এতিয়া নহ'লে নিংকক আজি মই হৱালোহেঁতেন মতলবটো তেনেকুৱা আছিলে কিন্তু নহ'ব আজি তোমাক মোৰ হৰুৱা মতলব আছিলে মানে মোৰ ছেকেণ্ডত নম্বৰটো মোৰ লগাম বুলি আহিছিলোঁ কিন্তু মই নোৱাৰিম পাৰিম বাৰু এতিয়াও সময় আছে কাপোৰ ব্ৰাছডালে মাৰো আকৌ কি আকৌ সেই ইমান ভাল হলি নে তই ইমান ভাল হলি নে কথা দি থৈছ
পাইছো ঠেলাখন দি হলেতো পাইছো ন মানুহটো কেনেকুৱা তুমি কেনেকুৱা পচমিয়া মই চিপছ নে চিপছ চিপছ কোন ফালৰ পৰা চিপছ নিচিনা লাগিলে নহয় এনেইনো কোন কিমানবোৰ তুমি এনেই দিবানো বস্তু সদায় নিয়ে নহয় মিঠাই যিটো মিঠাই আনিছে তুমি প্ৰত্যেকদিনাখন ক'ত ফ্ৰীকে বস্তু দিছে নহয় নহয় ইমান তেনেকুৱা নহয় নহয় অকণমান দিব সেই কুকুৰটোলৈ দেই মাৰ্বল দুটা পালো মাৰ্বল মাৰ্বল দুটা কাক দেখাছা মোবাইল মোবাইল আজিকালি মাৰ্বল আহে নেকি এটাকে দেখিলি ইকেইটা নাই খালি খেতি চিজন হ'লে নি কৰি তুমি মেথা গৰম কৰি দিলা মোৰ বেয়া চুট থাকিছে তোমালৈ এইবাৰ কি হ'ব আকৌ এতিয়া আঘোণ হৈছে এটা কৰিবা পইচা পাতি গোটাবা অকল নিজে গোটেইখিনি গাত নল'বা মানুহ চানুহ লগাবা এনেকৈ শেষ নহয় এইবাৰ মানুহ লগাইছো খালি কঠিয়া সেইদিনাখন কোনোবা এটা কৈছে নাই কোনে কৈছিলে বাকলিয়ে কৈছিলে নি ৰজাই কৈছিলে হয় নাই ভাত খাই থাকোঁতে কি বোলে সেইটো কোৱা নাই কি লাগিব ৰজাই কৈছিলে ভাত পানী খাই হোৱাৰ পিছত বহুতে পাতিনীয়া কথা দায়িত্ব ল'লে পাতিনিবই লাগিব আপুনি মোক গলি দিলে চাওক কৃষ্ণদা মোৰ নিংকৈ গলি কিনা গলিটোহে পৰিব নিংকৈ কিনা গলিটো চাওক মোৰ চাওক আপুনি চাওক আপোনালোকে চাওক কিমান থৈছোঁ চাওক আহিছে নিজৰ নিজৰ সমানকে ছিঙি যাব তাই দিছে নাই মোক হাৰি চাওক নাই চেছে এইফালে নতুন আলহী এটা আহিলে আপোনাৰ বহিবলৈ কৈছে অঁ তাৰমানে মোক কৈছে তাৰমানে কৈ মই গাছ কাঢ়ি থৈছো কি এইটো মোৰ কি হয় এইটো তই সেইফালে লৈ গলিগে মেথা গম কৰি দিব কৃষ্ণ না তোমাৰ মাল চিঙে এই পাগলা কৰি দিব অঁ কটাই লৈ উৰি আহিছে ভাত খাবলৈ হ'ল যাবলৈ হ'ল হাতে পাতে ধুই যাওঁ তই এইটো আমি এতিয়া ল'ম সেইকেইটা লাইনকৈ ধুম কঠীয়াটো পেলা দুটা নিওঁ দাঙি উঠাই দিব লাগিব নেকি এইটো কথা আপুনি পাৰিবই ন আপোনাৰ বহুত যোৱা সমানে কেইটা সমানে হ'ব মোৰতো বেছি অলপ কম বেছ হ'ব পাৰে নিজৰ নিজৰ পাতৰ মোনাবিলাক মূৰৰ ওপৰত উঠাই সেই ঠেলাখন ওচৰলৈকে লৈ যাওঁ ঠেলাত উঠাই আকৌ আমি ঘৰলৈ লৈ যাম হে এই বিষাই গৈছে ডিঙি এখন তাই হাঁহিছে দেখিছে
মই এটা কৈ দিম কি বলো এতিয়া আমি যাওঁ এই পাতখিনি আমি ঘৰলৈ নিওঁ ঘৰত ধুনীয়াকৈ ৱেইট কৰোঁগৈ এইটো পৰিব নেকি নপৰে মই ছিঙিলোঁ পাত 99 কেজি 99 কেজি ওলাইছেগৈ 29 কেজি ক'ব লাগে 99 কেজি কৈ পাইছোঁ আৰু 1 কেজি আমাৰ এইফালে পাত চিঙা 5 টকাকৈ লয় মানুহে আৰু মই সেই তেনেকৈ 5 টকাই ল'ম ঐ টেঙা নোখোৱা নহয় অঁ 29 কেজি হ'ল 29 কেজিত 5 টকাকৈ 145 টকা 150 টকা নহ'ল টেঙা টেঙা লাগিছে যে মই আলু এডোখৰ লওঁ পালে জানা ল'বিনে আলু ইয়াৰ পৰা লৈ লচোন কঁঠাল গুটি খাই ভাল পাওঁ নহয় হ'ব সেই তালৈ সি কেলা নাই তালৈ নাই জলকীয়াকে পোৱালি এটা দিয়া যোৱালৈ বুট মগু নল'লাচোন লৈ ল'বলৈ কৈছিলোঁ মা ধুন্দুলি কালি নিয়া ধুন্দুলি মাতৰ খেল হ'ব গোন্ধাই জানো ঠাণ্ডা কৰি ভাল আছে গৰমে গৰমে মাছো আনিছোঁ টেঙা টেঙা লাগিছে খালি মজা হৈছে দেই অঁ কি মজা আছে আৰু দুটা খাই মজা লাগিবতো ভাত বেয়া লাগিলে বুলি ক'লে ক'ত খাবলৈ পাবা দুপৰীয়া খালে পানী দি থ'ব ভাত আচ্ছা এখন বৌ কৰি দিওঁ জাল আছে জানো নাই নহয় অঁ স্কচ নি পটলে নি মই গমেই নাপাওঁ কি খাইছোঁ মুঠতে খাইছোঁ আৰু ৰজাবাৰীত আছে ভাত পানী খালোঁ গোটেই চাৰিটাই আৰু খাই মেলি এতিয়া আমি আকৌ সেই পাত চিঙাত ব্যস্ত হ'ম মোৰ ভাগৰ জোঁৱাই ভাগৰ বুলি মানুহটো হ'ব বুলি কাণে কাটিলে নহ'ব নহয় তোমাৰ এতিয়া 28 29 কেজিকে হৈছে মোৰ তোমালোকৰ কাটিও নহ'লগৈচোন এতিয়া আউহে কমিলে হেঁতেন মোৰ আগৰচোন 18 কেজি আছেই আগৰ 18 কেজি হেঁতিহে তোমালোকৰ আকৌ একেচোতে 29 কেজি হৈ গৈছে মোৰ আৰু 5 ঐ জোঁৱাই মই আকৌ যদি চেষ্টা কৰোঁ হৈ যাব ন 60 কেজি পুৰা কাটি দিয়া মই এডোখৰত বান্ধি লোৱা হ'লে পাৰিলে নিন্তু বান্ধি লোৱা হে হ'ব আৰু পেকেট খোৱালেও হ'ব হয় নাই পেকেট সেই পেকেট নহয় অঁ এটাহে এটাকে পেকেট আজিকালি এইবোৰ খুচুৰাবোৰ দাম বেছিহে হয় নি কংখনত কি কৰি আছা সি হা ৰ'দে ধৰিছে নে ৰাইজে গম নাপাব নহয় অঁ সেইটো এটা কথা ন বাৰু দিয়া ৰাইজক আপুনি কি ক'ব ৰাইজক এতিয়া যিখিনি মানুহে চাই আছে আপোনাৰ ভিডিঅ' চাই আছে এতিয়া দেখিছেই নহয় আৰু কিমান কষ্ট কৰিবলগীয়া হৈছে পৰিয়াল পোহপাল দিবলৈ হয় নি সেয়াই আৰু সংসাৰ বুজিছানে নকৰিলেই নহয় মায়া জঞ্জাল সোমালো নহয় এতিয়া তোমালোকক কালিয়ে মই কৈছোঁ 2 তাৰিখে আমাৰ ঘৰলৈ আহিবা আছে আজি বিলৰ কাৰণে ঘৰত চিঙিছোঁ
ইনে মুখনে ক'লে নহ'ব নহয় ৰাতিৰ সময় এতিয়া 9:50 আৰু ৰাতিৰ ভাত পানী খালোঁ মা পাপা সেইফালে বহি কিবা আলোচনা কৰি আছে মই সেই মোবাইলটোকে টেপি টিপি আছিলোঁ বাৰু দিয়ক এতিয়া ৰুমলৈ যাওঁগৈ মন গ'লে শুম মন নগ'লে সেই মোবাইলকে টিপিম বাৰু দিয়ক আজিৰ দিনটোত মই যিমান পাৰিলোঁ চেষ্টা কৰিলোঁ আপোনালোকক দেখুৱাবলৈ সাধাৰণ হিচাপে মই ভিডিঅ'খিনি প্ৰস্তুত কৰিলোঁ দেখুৱালোঁ ভাল পালে নে নাই পোৱা সেইটোতো মই নাজানো আপোনালোকে ক'ব যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট এটা কৰিব আপুনি কোন জেগাৰ পৰা মোৰ এই ভিডিঅ'টো চাই আছিলে বাৰু দিয়ক কালিলৈ লগ পাম এটা নতুন ভিডিঅ'ত